শহুৰৰ ঘৰলৈ আহি বিপদত জোৱাই বলেৰো পিকআপ ভান আবদ্ধ হৈ পৰিল বোকা বিকশিত অসমৰ উন্নয়নত অতিষ্ঠ ৰাইজ ৰাস্তা ঘাটৰ দুৰৱস্থাত জ্ঞাত ভোগা বঙাইগাঁৱৰ নম্বৰবাকী ৰাইজ এগৰাকী নম্বৰপৰা গাঁৱৰ এজন জোৱাইগৰাকীয়ে বঙাইগাঁৱৰ নম্বৰপৰা গাঁৱৰ শহুৰেকৰ ঘৰলৈ আলহী খাবলৈ আহিছিল শহুৰেকৰ ঘৰলৈ জোৱাই আহিলে ঠিকেই কিন্তু জোৱায়ে নিখাই শহুৰেকৰ ঘৰৰ পৰা উভতাৰ কথা এপিট খাই বৈ জোৱায়ে সন্ধিয়া শহুৰৰ ঘৰৰ পৰা উভতিল ঠিকেই কিন্তু পিছদিনা পুৱালৈকে জোৱাই থাকিবলগীয়া হ'ল শহুৰৰ গাঁৱতে জোৱাইক পৰুৱাই পোৱাৰ কাৰণে এইখন লতিগতি হোৱা বুলি যদি আপুনি ভাবিছে তেন্তে ভুলকৈ ভাবিছে শহুৰৰ ঘৰৰ পৰা ওলাই আহি পৰুৱাই পোৱাৰ কাৰণে জোৱায়ে এটাকৈ ৰাতি একে ঠাইতে থাকিবলগীয়া হোৱা নাই পৰুৱাই নহয় জোৱাইক বোকাই হেপালে বোকাভূতৰ কবলত কেনেকৈ জোৱায়ে ৰাতিটো শহুৰৰ গাঁৱতে আবদ্ধ হৈ আছে চাওক আপুনি নিজে প্ৰত্যক্ষ কৰক এয়া পথ নহয় যেনিবা ভুই ৰুব পৰা পথাৰহে বোকা মাটিৰে সমান পথাৰ সদৃশ এই পথটোৰ বাবে ৰাইজে কিমানবাৰ জনপ্ৰতিনিধিক গুহাৰি জনালে তাৰ লেখ জোখেই নাই কিন্তু জনপ্ৰতিনিধিৰ জানো আহৰি হ'ব এইবোৰ চাবলৈ যাৰ পৰিপ্ৰেক্ষিতত বছৰৰ পাছত বছৰ ধৰি এই পথছোৱা এনেদৰে পৰি ৰৈছে যাৰ ফল ভুগিলে এইজন জোৱাইটো বাদেই অঞ্চলবাসী ছাত্ৰ ছাত্ৰীৰ পৰা ৰোগীলৈকে সকলোৱে পথটোৰ দুৰৱস্থাৰ বাবে জ্ঞাত ভুগি আহিছে বহু বছৰ ধৰি কিন্তু এচি ৰুমত বহি ৰোৱা জনপ্ৰতিনিধিৰ বিলাস বৈভৱৰ কাষ নাপাইগৈ ৰাইজৰ আৰ্তনাদ নিৰুপায় হৈ ৰাইজে এতিয়া কবলৈ বাধ্য হৈছে পুৰুষ নহৈ যদি মহিলা বিধায়ক হলহেঁতেন তেতিয়া চাগে তেওঁলোকৰ সমস্যাও সমাধান হলহেঁতেন বহুতবাৰ কোৱা হ'ল চৰকাৰ আবেদন জনোৱা হ'ল বহুত নিউজ হ'ল কিন্তু আমাৰ নাম্বাৰ পৰা প্ৰাৰ্থীৰ কোনো চৰকাৰৰ পৰা বা এমএলএ বা পঞ্চায়তৰ পৰা কোনো আওকাণ নকৰে বিৰাট অসুবিধা হৈছে আমি ৰোগীলৈ যাব নোৱাৰো কিবা বস্তু লৈ যাব নোৱাৰে গাড়ী দি কিমান কম 3বাৰ এমএলএ হ'ল কিন্তু আমাৰ এই নাম্বাৰ পৰা আছে ভাবিছে ৰাইজে ভাবি আছে ময়ো ভাবি আছো যে এইখন সমষ্টিত মত এমএলএ কাম নহ'ব মাইকী এমএলএ হ'লে কিজান ৰাস্তাটো হ'ব আহি আছো এটা শুশু করে বিয়া পাতিছো এইখানে ভালে পালো হাতে ইমান যে বেয়া মই গমেই পোৱা নাই যে ৰাস্তা এনেকৈ বেয়া থাকিব তাহলে এতে ফাঁচি গ'ল আৰু গাড়ীটো ঠাইখনৰ নাম কি নম্বৰপৰা বুলি কয় আপুনি আহিছিল ক'ত মই শুশু ঘৰতে বিয়া পাতিছো কেইটা বজাত ফাঁচি গৈছে এইটো হ'ব 10টামান বজাত ৰাতি ৰাতি এতিয়া কেইটা বাজে এতিয়া হ'ল মৰ্নিং আপোনাৰ 8টা এতিয়া উঠাব পৰা নাই গাড়ীখন নাই উঠা ৰাতি কোনো যোগাৰে নাই যদিও প্ৰশাসন বা চৰকাৰক কি আহ্বান জনাব এই গাঁৱৰ ৰাইজৰ মানুহ ইমান ৰাইজৰ বসুন্তি এইটো ৰাস্তা ঘাট নাই একো নাই এইটো ৰাস্তাটো ঠিক কৰিব লাগে ইমান বসতি জাগাত এনেকুৱা ৰাস্তা থাকে নেকি এটা কাউন্সিলৰ আছে গাঁও পঞ্চায়ত আছে সেইবিলাক মানুহ কৰি হেনে ৰাস্তাটো ঠিক কৰিব লাগে ইয়াতে অলপ চলপ চেনগেল 3-4 মানুহ দি দিলে হয় ৰাস্তাটো ক্লিয়াৰ হৈ যায় বেছি কামৰ খৰচাও নাহে তাকো ৰাস্তাটো নকৰে ইমান দিন পৰা বেয়া হৈ আছে প্ৰত্যেক বছৰ এনেকৈ ডিষ্টাৰ্ব পায় মানুহবিলাক ইমান দিন পৰা মই আজি ইয়াতে 8 বছৰ ধৰি বিয়া পাইছো এনেকৈ মানুহবিলাক কষ্ট কৰি খোজকাঢ়ি আহি ৰাস্তাটো জীৱন যাপন কৰি আছে এইসব ধৰকাৰৰ আবেদন ৰাস্তাটো যিমান সোনকালে পাৰে এই মানুহবিলাক সহায় কৰক ৰাস্তা ঘাট নাথাকিলে মানুহৰ বহুত অসুবিধা গাড়ী ঘোড়া লৈ এই খোজকাঢ়ি ক'ৰ পৰা মানুহবিলাক যায় ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।